Any question? Any question? আমি SIOৰ কাৰণে 674 এলিমেন্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছো। SIO যেতিয়াই আহি পাব তেতিয়াই এপইন্টমেন্ট দিবলৈ আমি ৰেডি আছো। হাই স্কুলৰ ক্ষেত্ৰত আমাৰ ইন্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইন্টমেন্ট হ'ব। ইন্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইন্টমেন্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাই স্কুলত যিবিলাক ভেকেন্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছো বহুতখিনি ভেকেন্ট পোষ্টটো ফিল আপ হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইন্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি এলিমেন্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেন্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছো। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছো যে SIO খিনি আহিব আৰু SIO খিনি অহাৰ লগে লগে আমি এপইন্টমেন্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবো যিখিনি সিঙ্গেল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছো যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছো যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইমপ্ৰুভ কৰিব পৰা যায়। Any question? Any question? আমি SIOৰ কাৰণে 674 এলিমেন্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছো। SIO যেতিয়াই আহি পাব তেতিয়াই এপইন্টমেন্ট দিবলৈ আমি ৰেডি আছো। হাই স্কুলৰ ক্ষেত্ৰত আমাৰ ইন্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইন্টমেন্ট হ'ব। ইন্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইন্টমেন্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাই স্কুলত যিবিলাক ভেকেন্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছো বহুতখিনি ভেকেন্ট পোষ্টটো ফিল আপ হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইন্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি এলিমেন্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেন্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছো। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছো যে SIO খিনি আহিব আৰু SIO খিনি অহাৰ লগে লগে আমি এপইন্টমেন্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবো যিখিনি সিঙ্গেল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছো যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছো যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইমপ্ৰুভ কৰিব পৰা যায়।